নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো ফাণ্ডামেণ্টেল ৰাইটছ ইন দি ইণ্ডিয়ান কনষ্টিটিউশ্যন আমাৰ ভাৰতবৰ্ষৰ সংবিধানত থকা মৌলিক অধিকাৰৰ বিষয়ে ঠিক আছে প্ৰথমতে আমি চাই লওঁ হোৱাট ইজ ফাণ্ডামেণ্টেল ৰাইটছ ফাণ্ডামেণ্টেল ৰাইটছ আৰ সাম বেসিক human rights guaranteed by the Indian Constitution to its citizen ভাৰতৰ সংবিধানে প্ৰদান কৰা কিছুমান মৌলিক অধিকাৰ হৈছে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ যিটো নেকি ইয়াৰ নাগৰিকক প্ৰদান কৰা হৈছে These fundamental rights are included in part 3 of the Indian Constitution ভাৰতৰ সংবিধানৰ part number 3 এই ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে দিয়া আছে and there are 6 fundamental rights at present বৰ্তমান আমাৰ 6টা ফাণ্ডামেণ্টেল ৰাইটছ আছে কি আছে এইখিনি বিষয়ে চাই লওঁ right to equality article 14 to 18 right to freedom article 19 to 22 দিয়া আছে right against exploitation article 23 to 24 দিয়া আছে right to freedom of religion article 25 to 28 আছে cultural and educational rights article number 29 to 30 আছে and right to constitutional remedies এইকেইটা আছে article 32 to 35 এইখিনিতে এটা মন কৰিবলগীয়া কথা যে আপোনালোকে চাওক যে article 30 ৰ পিছত 32 আহিছে মাজতে এটা article থাকি গ'ল article number 31 এতিয়া এই আৰ্টিকেলটো আগতে একচুয়ালি আছিলে হে আৰ্টিকেলটো কি দিয়া আছিলে কৈছে ৰাইট টু প্ৰপাৰ্টি আৰু এটা ৰাইট আছিলে হেইটোৰ নাম আছিলে ৰাইট টু প্ৰপাৰ্টি হেই ৰাইটটো 1978 ত 44 এমেন্ডমেন্ট এক্ট হিচাপত কি কৰা হৈছে ইয়াক এটা ফাণ্ডামেণ্টেল ৰাইটৰ পৰা খলনি কৰি ইয়াক লিগেল ৰাইট হিচাপে কৰি দিয়া হৈছে যিটো নেকি বৰ্তমান আৰ্টিকেল 308 দিয়া আছে ঠিক আছে তো এইটো এটা মন কৰিবলগীয়া কথা মনত ৰাখিব লাগিব এতিয়া আমি আৰ্টিকেলছ কেইটাৰ বিষয়ে আমি ডিটেইলছত চাওঁ প্ৰথম ৰাইটটো আছিল আমাৰ ৰাইট টু ইকুৱেলিটি তো আৰ্টিকেল 14 ত কৈছে equality before law and equal protection of the laws ইয়াতে কৈছে যে আমাৰ আৰ্টিকেল নাম্বাৰ 14 এ কি এনচিউৰ কৰে it ensures that all individuals are equal before the law আইনৰ চকুত আইনৰ দৃষ্টিত সকলো একে ইয়াতে কোনো ধনী দুখীয়া ৰিলিজিয়ন একো নাচায় আইনৰ দৃষ্টিত সকলো একে and have equal protection under the law আৰু সকলোৱে সমান সুৰক্ষা পায় ঠিক আছে এটো আছিল আৰ্টিকেল নাম্বাৰ 14 next article number 15 no discrimination on grounds of religion race caste sex or place of birth এই কিটা গ্ৰাউণ্ডছত কৈছে কোনো ধৰণৰ ডিসক্ৰিমিনেশন হ'ব নোৱাৰে This article prohibits discrimination on various grounds ensuring that citizens are treated equally in all aspects of life ঠিক আছে এইটো আছিল আমাৰ আৰ্টিকেল 15 আৰ্টিকেল নাম্বাৰ 16 equality of opportunity in public employment এটো কি কৈছে যে সমান opportunity পাব employmentor কেছত This article ensuring that appointments and promotions are based on merit and not on discriminatory grounds এটো appointments বা promotions এইকেইটা আমাৰ merit basisত হ'ব লাগে ইয়াত কোনো discrimination থাকিব নালাগে depending on various grounds article number 17 abolition of untouchability এই untouchability হৈছে এটা a practice that was prevalent in Indian society যেটো কি হৈছিলে এটা সময়ত আমাৰ এনেকুৱা আছিল উচ্চ নিচ জাতিৰ এটা প্ৰথা আছিল যে নিচ জাতিৰ মানুহ এজন উচ্চ জাতিৰ মানুহ এজনৰ ঘৰত গলে তেওঁলোকৰ লগত হয় উচ্চ জাতিৰ ঘৰত সোমাব নোৱাৰিব আৰু যদিও সোমাব পাৰিছে সেই একেলগে বহিব নোৱাৰিব
তেনেধৰণৰ কিছুমান প্ৰথা আছিলে সেই প্ৰথাবোৰ আজিকালি কি হৈ গৈছে নাইকিয়া হৈ গৈছে according to this article number 17. Then article number 18 abolition of titles. Titlesক abolish কৰিছে এতিয়া এইটো কি কেনেকুৱা ধৰণৰ টাইটেলছ আছিলে এটা সময়ত আমাৰ চিটিজেনে কিছুমান টাইটেল ল'ব পাৰিছিলে যেনেকৈ নেকি ৰাজা মহাৰাজা ৰায় বাহাদুৰ জমিনদাৰ নৱাব এটচেট্ৰা এনেকুৱা কিছুমান টাইটেলছ ল'ব পাৰিছে and this article abolishes all titles except ইয়াতে exception এটা আছে for military and academic distinctions military and academic distinction বাদ দি বাকি সবক abolish কৰি দিছে এই আৰ্টিকলে যাতে নেকি আমাৰ এটা ইকুৱেলিটি বাহাল থাকে ঠিক আছে এইখিনি আছিল আমাৰ ৰাইট টু ইকুৱেলিটি নেক্সট ৰাইট টু ফ্ৰীডম ইয়াতে কৈছে Article number 19 freedom of speech, assembly, association, movement, residence and profession. এই গোটেইখিনিত আমাৰ ফ্ৰীডম আছে যিটো নেকি according to this article citizens have the freedom to express themselves নিজকে প্ৰকাশ কৰিব পাৰিব assemble peacefully শান্তিপূৰ্ণভাৱে assemble হ'ব পাৰিব একেলগ হ'ব পাৰিব form association কিছুমান সংগঠন বনাব পাৰিব move freely reside and settle in any part of the country আৰু ভাৰতবৰ্ষৰ যিকোনো ঠাইত স্থায়ীভাৱে বসবাস কৰিব পাৰিব and pursue any profession or occupation আৰু নিজৰ ইচ্ছামতে তেওঁ নিজৰ profession বা occupation select কৰি ল'ব পাৰিব এইখিনি আমাৰ freedom দিয়ে article number 19 then article number 20 protection against arbitrary arrest and detention ইয়াতে অলপ বুজিব লগা কথা আছে যে কি ধৰণৰ কৈছে আমাৰ provisions থাকিব পাৰে no person can be convicted for an act that was not an offense under the law in force at the time it was committed ধৰক ইয়াতে এটা এক্সাম্পলৰ সহায়ত বুজি ল'লে আমি ভাল হ'ব যে ধৰক বৰ্তমান আমাৰ বিহাৰ ৰাজ্যত যেনেকৈ সুৰা ব্যৱসায়টো বেন কৰি ৰাখিছে কিন্তু যেতিয়ালৈকে বেন কৰা নাছিলে তেতিয়ালৈকে এইটো এটা ক্ৰাইম নাছিলে সেই টাইমত যদি কোনোবাই বিক্ৰী কৰিছে সুৰা তেতিয়া সেইটো ক্ৰাইম নাছিলে এতিয়া তেওঁ সেইটো আগতে তেওঁ বিক্ৰী কৰিছিল কাৰণে এতিয়া তেওঁক পানিছ কৰিব নোৱাৰিব কৈছে সেইকাৰণে এইটো এটা অফেন্স হ'ব নোৱাৰে and আৰু এটা হ'ব পাৰে এনেকুৱা যে can't punish more than once for the same offense একেটা অফেন্সৰ কাৰণে তেওঁক এবাৰতকৈ বেছি আমি শাস্তি দিব নোৱাৰিম আৰু কেনেকুৱা হ'ব পাৰে can't penalty greater than what was prescribed by law যিমানটো পেনাল্টি তেওঁ যেটো দুখ কৰিছে সেই দুখটোৰ কাৰণে যিমান পেনাল্টি আছে সেইটোতকৈ বেছি আমাৰ পেনাল্টি দিব নোৱাৰে বা ল'ব নোৱাৰে এইখিনি হ'ব পাৰে আমাৰ কৈছে protection against arbitrary arrest and detention then article number 21 protection of life and personal liberty এইটোত কি কৈছে যে the citizens have the right to live with dignity সন্মান সহকাৰে মৰ্যাদাৰে এখন দেশত তেওঁলোকে বা ভাৰতবৰ্ষৰ নিচিনা দেশত বসবাস কৰিব পাৰে and the right to a decent environment আৰু এটা decent environmentত থকাটো তেওঁলোকৰ এটা মৌলিক অধিকাৰত পৰে ঠিক আছে এইটো আছিলে article number 21 then 22 protection against arrest and detention in certain cases এইটোত কি কৈছে যে the citizens have the right to be informed of grounds of arrest তেওঁক কিয় arrest কৰা হৈছে এজন মানুহক কিয় arrest কৰা হৈছে তেওঁক সেই গ্ৰাউণ্ডটো জনাব লাগিব and also they have right to consult and defended by the legal practitioner মানে আমি উকিলৰ সহায়ত বা এজন এডভোকেটৰ সহায়ত আমি আমাক এডভোকেটৰ লগত আমি কনসাল্ট কৰিব পাৰো আৰু আমাৰ ডিফেন্ডাৰ হিচাপে তেওঁক পঠাব পাৰো এজ এ লিগেল প্ৰেক্টিশনাৰ আৰু কি হ'ব পাৰে কৈছে যে কোনোবা এজন মানুহক এৰেষ্ট কৰিছে তেওঁক মেজিষ্ট্ৰেটৰ সন্মুখত
উইদিন 24 আৱাৰ্ছত নিব লাগিব। তেনেকুৱা কিছুমান আমাৰ নিয়ম আছে একৰ্ডিং টু আৰ্টিকেল নাম্বাৰ 22। ঠিক আছে, এইখিনি আছিলে আমাৰ ৰাইট টু ফ্ৰীডম। দেন আই হেভ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন। এইটোত কি আহে? আৰ্টিকেল নাম্বাৰ 23 কৈছে প্ৰহিবিশ্যন অফ হিউমেন ট্ৰেফিকিং এণ্ড ফ'ৰ্চড লেবাৰ। ইয়াতে হিউমেন ট্ৰেফিকিঙত যেনেকৈ নেকি মহিলা আৰু শিশুৰ ক্ষেত্ৰত এইটো বেছিকৈ দেখা যায় যে কিছুমান ফ'ৰ্চড লেবাৰ কৰায় আৰু কি হয় যেনেকৈ যৌন নিৰ্যাতনো চলায়, তেনেকুৱাবোৰক প্ৰহিবিট কৰিছে আৰ্টিকেল 23। আৰ্টিকেল 24 প্ৰহিবিশ্যন অফ চাইল্ড লেবাৰ ইন হেজাৰ্ডাছ ইণ্ডাষ্ট্ৰিজ। চাইল্ড লেবাৰক, শিশু শ্ৰমিকক কি কৰিছে? প্ৰহিবিট কৰিছে আৰ্টিকেল নাম্বাৰ 24। যে এইটোৱে কৈছে যে প্ৰহিবিটছ দি এমপ্লয়মেণ্ট অফ চিলড্ৰেন বিল' দি এজ অফ 14 ইয়াৰ্ছৰ তলৰ শিশুক আমি শ্ৰমিকৰ পৰা আঁতৰাই ৰাখিব লাগে। এইখিনি আছিলে আমাৰ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন। দেন আহে ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন। ইয়াতে কি কৈছে? আৰ্টিকেল 25 ফ্ৰীডম অফ কনচায়েন্স এণ্ড ফ্ৰী প্ৰফেশ্যন প্ৰেক্টিছ এণ্ড প্ৰপাগেশ্যন অফ ৰিলিজিয়ন। যে নিজৰ বিবেকেৰে কোনটো শুদ্ধ, কোনটো অশুদ্ধ, কোনটো ধৰ্ম ভাল, কোনটো ধৰ্ম বেয়া, তেওঁ নিজৰ ৰিলিজিয়নত সেই অনুসৰি কৈছে নিজৰ ৰিলিজিয়নটোক বা নিজৰ ধৰ্মক প্ৰেক্টিছ কৰিব পাৰে আৰু তাৰ প্ৰচাৰ আৰু প্ৰসাৰো কৰিব পাৰে। এইখিনি অধিকাৰ কোনে দিছে? আৰ্টিকেল নাম্বাৰ 25। আৰ্টিকেল 26 ফ্ৰীডম টু মেনেজ ৰিলিজিয়াছ এফেয়াৰ্ছ। কিছুমান ধৰ্মীয় বিষয়বস্তু থাকে বা কিছুমান ব্যৱস্থাপনা থাকে, সেইখিনি তেওঁলোকে নিজে নিজৰ ৰিলিজিয়নৰ মাজতেই কৰি ল'ব পাৰিব। নেক্সট আৰ্টিকেল নাম্বাৰ 27 ফ্ৰীডম ফ্ৰম টেক্সেছ ফৰ ৰিলিজিয়াছ পাৰ্পচেছ। এইটোত কৈছে যে দিছ আৰ্টিকেল প্ৰহিবিটছ দি ষ্টেট ফ্ৰম ইম্প'জিং টেক্সেছ অন ইণ্ডিভিজুৱেলছ ফৰ দি প্ৰমোশ্যন অৰ মেইনটেনেন্স অফ এ পাৰ্টিকুলাৰ ৰিলিজিয়ন। তাৰ পৰা টেক্সৰ পৰা বাহিৰত ৰাখিছে। এইখিনি গম পালোঁ। দেন আৰ্টিকেল নাম্বাৰ 28 কৈছে ফ্ৰীডম ফ্ৰম এটেণ্ডিং ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন ইন ষ্টেট মেইনটেইনড ইনষ্টিটিউশ্যন। যে ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যনবোৰ আমি ষ্টেট ফাণ্ডেড যোনবোৰ এডুকেশ্যনেল ইনষ্টিটিউট আছে তাত আমি কোনো ধৰণৰ ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন দিব নোৱাৰিম। ঠিক আছে, এইটো আছিলে আমাৰ আৰ্টিকেল নাম্বাৰ 28। এতিয়া আমি যাওঁ কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ। ইয়াতে দুটা আৰ্টিকেল আছে। আৰ্টিকেল 29 কৈছে প্ৰটেকশ্যন অফ মাইনৰিটি ইণ্টাৰেষ্ট। যে মাইনৰিটি দুই ধৰণৰ হ'ব পাৰে, অন দি বেচিছ অফ লিংগুইষ্টিক অৰ অন দি বেচিছ অফ ৰিলিজন, দুই ধৰণৰ হ'ব পাৰে। তো কৈছে দ্য মাইনৰিটি চিটিজেনছ হেভ দ্য ৰাইট টু কনজাৰ্ভ কালচাৰ। নিজৰ ভাষা, সাহিত্য, কলা সংস্কৃতি সেইখিনি কনজাৰ্ভ কৰি ৰখাটো তেওঁলোকৰ নিজৰ ৰাইট হ'ব পাৰে। দেন আৰ্টিকেল 30 কি কৈছে? যে right to establish and administer educational institution. মাইনৰিটিছে কি কৰিব পাৰে? নিজৰ ইচ্ছা হিচাপত, ইচ্ছামতে এডুকেশ্যনেল ইনষ্টিটিউট এষ্টাব্লিছ কৰিব পাৰে আৰু তাক মনিটৰ বা এডমিনিষ্টাৰো কৰিব পাৰে। আৰু এটা কথা কৈছে নন ডিছক্ৰিমিনেশ্যন ইন গ্ৰাণ্টিং এইডছ। ইয়াত মাইনৰিটি বুলি তাত গভৰ্ণমেণ্টৰ ফালৰ পৰা যোনবোৰ এইডছ আহে তাত আমি কোনো ধৰণৰ ডিছক্ৰিমিনেট কৰিব নোৱাৰোঁ, সমানভাৱে চাব লাগিব। ঠিক আছে, তো 30ৰ পিছত আৰ্টিকেল নাম্বাৰ 30ৰ পিছত আহিব লাগিছিলে 31। যিহেতু আগতেই কৈছোঁ 31টো এবলিছ কৰা হৈছে বা ৰিমুভ কৰা হৈছে। এতিয়া আমি যাওঁ আৰ্টিকেল নাম্বাৰ 32। এইটো ক'ত পৰিব? ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ। এই ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজক ডক্টৰ B.R. আম্বেদকাৰে কৈছে হাৰ্ট এণ্ড চ'ল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণেই কৈছে হাৰ্ট এণ্ড চ'ল। কি কৈছে আমি প্ৰথমে চাই লওঁ। কৈছে according to article number 32 right to move the Supreme Court for enforcement of fundamental rights. কি কৈছে?
যদি কোনোবা চিটিজেনৰ মৌলিক অধিকাৰ খৰ্ব হৈছে তেতিয়াহ'লে সেই চিটিজেন কেন এপ্ৰ'চ টু সুপ্ৰিম কোৰ্টলৈকে যাব পাৰে। সেইটো আছিলে আমাৰ আৰ্টিকেল নম্বৰ 32। দেন আৰ্টিকেল 33 কৈছে পাৱাৰ টু মডিফাই ফাণ্ডামেণ্টেল ৰাইটছ ফৰ আৰ্মড ফ'ৰ্চেছ। আৰ্মড ফ'ৰ্চেছৰ কাৰণে কিছুমান মডিফিকেশ্যন কৰিব পাৰে। কি হ'ব পাৰে? যেনেকৈ নেকি সশস্ত্ৰ বাহিনী, আৰক্ষী বাহিনী, চোৰাংচোৱা সংস্থাৰ সদস্যসকলৰ মৌলিক অধিকাৰৰ প্ৰয়োগ, সংশোধন বা সীমিত কৰিবলৈ সংসদক ক্ষমতা প্ৰদান কৰে এই আৰ্টিকেল নম্বৰ 33-এ। দেন আৰ্টিকেল নম্বৰ 34 restrictions on fundamental rights during martial law. এইটোত কি কৈছে? সামৰিক আইন সম্পৰ্কত মৌলিক অধিকাৰৰ বাধাৰ ব্যৱস্থা কৰা আইনসমূহক বৈধতা প্ৰদান কৰে আৰ্টিকেল নম্বৰ 34-এ। দেন আৰ্টিকেল নম্বৰ 35 কৈছে ইয়াতে legislation to give effect to the provisions of part 3 যে মৌলিক অধিকাৰ কাৰ্যকৰী কৰিবলৈ প্ৰস্তুত কৰা আইনসমূহ সংবিধানৰ সৈতে সামঞ্জস্যপূৰ্ণ হোৱাটো নিশ্চিত কৰে আৰ্টিকেল নম্বৰ 35-এ। সেইকাৰণেই কৈছে যে ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজটো হৈছে হাৰ্ট এণ্ড সোল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। এইখিনি আছিলে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ। এতিয়া এই গোটেইখিনিৰ পৰা আমি কি ছামাৰাইজ কৰিব পাৰোঁ যে ফাণ্ডামেণ্টেল ৰাইটছ আৰ এছেঞ্চিয়েল ফৰ ডেম'ক্ৰেচি, গণতন্ত্ৰৰ বাবে এছেঞ্চিয়েল হয়। আৰু কি কৈছে? এনচিউৰিং ইণ্ডিভিজুৱেল ফ্ৰীডম, ইয়াৰ কাৰণেও এছেঞ্চিয়েল হয়। ডিগনিটি এণ্ড ইকুৱেলিটি, এই গোটেইখিনিৰ কাৰণে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছখিনি এছেঞ্চিয়েল হয়। দেন আৰু কি ক'ব পাৰোঁ আমি? দে এম্পাৱাৰ চিটিজেনছ টু লিভ ফ্ৰীলি এণ্ড ছিক জাষ্টিছ, ফষ্টাৰিং এ জাষ্ট এণ্ড ইনক্লুচিভ ছ'চাইটি। সেইখিনি বুজি পালোঁ আমি। আৰু লাষ্ট এটা পইণ্ট ক'ব পাৰোঁ যে আপহোল্ডিং দিছ ৰাইটছ ইজ ক্ৰুচিয়েল ফৰ ইণ্ডিয়াছ প্ৰগ্ৰেছ এণ্ড ইউনিটি। ইণ্ডিয়াৰ প্ৰগ্ৰেছ আৰু ইউনিটিৰ কাৰণে আমি এই ৰাইটছখিনিক আপহোল্ড কৰি ৰাখিব লাগিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ধন্যবাদ।